আজি লোখাইতৰা আমি নামকৰণেৰে নতুন নামকৰণ দি আজি এটা পঞ্চায়ত আমি এবাৰ আফটাৰ ডিলিমিটেশ্যন কৰা হৈছে। ইয়াত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্জুমা বেগম বাইদেউ অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী হাতীৰ ছবিত ভোট দিয়াৰ কাৰণে আজি আমি পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ এই নিৰ্বাচনী সভা আছিল। দেখিছে যথেষ্ট মানুহ বৰষুণৰ পিছতো মানুহ আহি ইয়াত আজি আগ্ৰহেৰে ওলাই আহিছে। মোৰ লগত প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, আমাৰ জিলা পৰিষদৰ সদস্য কিৰণ কাকতি ডাঙৰীয়া, লগতে এই অঞ্চলৰ ৰাইজ কাৰ্যকৰ্তা ওলাই আহিছে। আমি সকলোৱে আহ্বান কৰিছোঁ যে ভোট দিয়ক অগপক, ভোট দিয়ক বিজেপিক, আৰু কংগ্ৰেছক ভোট দি লাভ নাই, কাৰণ সেই কংগ্ৰেছৰ এতিয়া স্থিতি কমলপুৰত একেবাৰে শূন্য। আৰু কংগ্ৰেছ মুক্ত এখন কমলপুৰ আমি গঢ়াৰ যি সপোন, অসমৰ পৰা কংগ্ৰেছ মুক্ত গঢ়াৰ যি সপোন, সেই বাস্তৱলৈ ৰূপায়ণ হ'ব পঞ্চায়তলৈ গৈ আছে। তাৰে আগজাননী আপোনালোকক আমি দিলোঁ। পীযুষ হাজৰিকা ডাঙৰীয়া দিনৰ 10 বজাত আমি দগাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এখন 4টা পঞ্চায়তেৰে সভা পাতিছে। সেইখন সভা শেষ কৰি আমি বিডিআৰ মুক্তাপুৰৰ বৰগাঁৱত যাম। তাতেও 4টা পঞ্চায়তৰ সভা হ'ব। তাতেও মই প্ৰাক্তন বিধায়ক আমাৰ সত্যব্ৰত কলিতা ডাঙৰীয়া, অগপ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকল আহিব। সকলো আমি কাৰ্যকৰ্তা, সকলো প্ৰাৰ্থীক, আমাৰ সমৰ্থিত প্ৰাৰ্থীক সেই সভালৈ আমি বিনম্ৰতাৰে অনুৰোধ কৰিলোঁ, আৰু বিজেপিক আৰু অগপক শক্তিশালী ৰূপত কমলপুৰ গঢ়াত আমি সপোন ৰচিলোঁ।